महानगर जिला समितिये हिंदू राष्ट्र दाबी समितिर गुवाहाटी महानगर जिला समितिये पाकिस्तानर पताका आमी पुरिबले আজি कार्यक्रम हातत लैছোঁ। তেওঁলোকে পহেলগামত যেনেকুৱা নিৰ্মম নিৰ্দয় আৰু নিষ্ঠুৰভাৱে যি অত্যাচাৰ কৰিছিলে তাৰে প্ৰতিবাদ কল্পে আমি এই প্ৰগ্ৰাম হাতত লৈছোঁ। হিন্দু ৰাষ্ট্ৰ দাবী সমিতি অসম প্ৰদেশৰ মুখ্য সাংগঠনিক সম্পাদক হিচাপে মই আজি তেওঁলোকৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ নিমন্ত্ৰণ ৰক্ষা কৰি মই আজি ইয়ালৈকে এক প্ৰতিবাদী সভালৈকে আজি মই আহিছোঁ। আশা ৰাখিছোঁ ভৱিষ্যতে আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তান বাংলাদেশ আৰু অন্যান্য মুছলিম ৰাষ্ট্ৰ যাতে কি এই ধৰণৰ ভাৰতৰ ওপৰত আৰু নিৰ্মম আৰু বৰ্বৰ কাৰ্যক্ৰম যাতে হাতত নলয় সেইখিনিয়ে আমাৰ আজি প্ৰতিবাদী সভাৰ আজি উদ্দেশ্য মূল উদ্দেশ্য এই। সভাপতি মহোদয় সম্পাদক মহোদয় লগতে সম্পূৰ্ণ হিন্দু সনাতনী হিন্দু ভাই ভনীসকল সকলোকে মই স্বাগতম জনাইছোঁ। অত্যন্ত দুৰ্ভাগ্যৰ বিষয় আমি হিন্দু ৰাষ্ট্ৰত থাকি আজি আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে। এই আমাৰ ৰাজ্য চৰকাৰ বা কেন্দ্ৰ চৰকাৰ থাকোঁতে আজি জম্মু কাশ্মীৰৰ যিটো পেহেলগামত আজি নিৰ্লজ্জভাৱে পাকিস্তানী সন্ত্ৰাসবাদী উগ্ৰবাদীসকলে যেনেকুৱা আমাৰ মানুহবিলাকক কাপোৰ নিবস্ত্ৰ কৰি প্ৰাইভেট পাৰ্ট চাই তেওঁলোকক গুলিয়াই মাৰিছে, এই অত্যন্ত নিৰ্লজ্জ আৰু অধম কথা। আমি এই প্ৰতিবাদৰ জৰিয়তে আমি চৰকাৰ যদিও আমি কৈছোঁ আমাৰ দুখন চৰকাৰ হয়, আমাৰ ৰাজ্য চৰকাৰ কেন্দ্ৰ চৰকাৰ যদিও আমাৰ, কিন্তু আজি কি ধৰণৰ এনেকুৱা ঘটনাবিলাক কেনেকৈ হ'ব পালে তাৰ কাৰণে আমি ইয়াৰ তদন্ত বিচাৰিছোঁ। লগতে এই পাকিস্তানীবিলাকক আৰু পাকিস্তানক যি ছাপোৰ্ট কৰে তেওঁলোকক গোটেইকেইজনক আমি সকীয়াই দিব খুজিছোঁ। আজি এই আমাৰ তেওঁলোকে পতাকা দহনৰ কাৰ্যৰ জৰিয়তে তেওঁলোকে যাতে পুনৰবাৰ এই ধৰণৰ সাহস নকৰে। পেহেলগামত যেনেকুৱা তেওঁলোকে আমাৰ ভাই ভনীবিলাকক যেনেকৈ গুলিয়াই মাৰিছে, আশা ৰাখিছোঁ হিন্দু ৰাষ্ট্ৰ দাবী সমিতিয়ে আজি গুৱাহাটী মহানগৰ জিলা সমিতিয়ে যি পদক্ষেপ লৈছে অত্যন্ত আদৰণীয়। গুৱাহাটী মহানগৰ জিলা হিন্দু ৰাষ্ট্ৰ দাবী সমিতিৰ তৰফৰ পৰা সন্ত্ৰাসবাদীৰ এই দুষ্কাৰ্যৰ বিৰুদ্ধে পাকিস্তানী পতাকা দাহন কৰা হৈছে। আমি অতি লজ্জিত হৈছোঁ যে বাৰে বাৰে এই পাক সন্ত্ৰাসবাদীয়ে পাকিস্তানী চৰকাৰৰ সহযোগত ভাৰতবৰ্ষত হিন্দু ভাইসকলক হত্যা কৰি আহিছে। আমি পাকিস্তান চৰকাৰক পাকিস্তানী সন্ত্ৰাসবাদীসকলক আমি গৰিহণা দিছোঁ আৰু তেখেতসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা লোৱাৰ বাবে আমি ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ। আমি দেখিবলৈ পাইছোঁ এতিয়াই নহয় বহু আগৰে পৰা এই পাকিস্তানী সন্ত্ৰাসবাদীসকলে তেওঁলোকৰ চৰকাৰৰ সহযোগত পাকিস্তানী আৰ্মীৰ সহযোগত তেখেতসকলে গোটাঘাত চলাই ভাৰত ৰাষ্ট্ৰক দুৰ্বল কৰাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা চলাই আছে। কিন্তু ভাৰতক দুৰ্বল কৰা সিমান সম্ভৱ নহয়, বৰং এই কাৰ্যৰ পৰাই পাকিস্তানৰ ক্ষতি হ'ব। ইতিমধ্যে পাকিস্তানৰ সাধাৰণ জনগণে পাকিস্তান চৰকাৰৰ লগত নাই, পাকিস্তানী সেনাৰ লগত নাই। তেখেতসকলে ভয় খাইছে যে ভাৰতে যদি আক্ৰমণ কৰে তেতিয়াহ'লে পাকিস্তানৰ সাধাৰণ ৰাইজৰ অৱস্থা অতি বেয়া হ'ব। গতিকে আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাম অতি শীঘ্ৰে পাক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে আৰু ভৱিষ্যতে যাতে এনেকুৱা কুকাৰ্য কৰাৰ সাহস নকৰে পাক সন্ত্ৰাসবাদীয়ে, তাৰ বাবে তেখেতসকলক সকীয়াই দিয়াৰ বাবে আমি অনুৰোধ জনালোঁ। ধন্যবাদ। আজি গুৱাহাটী মহানগৰ হিন্দু ৰাষ্ট্ৰ দাবী সমিতিয়ে পাকিস্তানৰ বৰ্বৰতা আৰু তেওঁলোকৰ অগ্ৰগামী যিটো মনোভাৱ তাক প্ৰতিহত কৰাৰ কাৰণে যি তেওঁলোকে অহৰহ প্ৰচেষ্টা চলাই আছে। স্বাধীনতাৰ কালৰ পৰা তেখেতসকলে আমাৰ ভাৰতবৰ্ষত অনৈতিকভাৱে যেনেকুৱাকৈ সন্ত্ৰাসবাদীৰ দ্বাৰা আক্ৰমণ চলাই নিৰীহ জনগণ, সুৰক্ষা বাহিনী, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা এটা জাতিক তেওঁলোকে ধ্বংস কৰি আহিলে। এইবিলাকৰ বিচাৰ আগৰ চৰকাৰেবোৰে হয়তো নকৰিলে আৰু তাৰ সুযোগ লৈ তেওঁলোকে আজি আকৌ আমাৰ পেহেলগামৰ জৰিয়তে আমাক দেখুৱাইছে যে তেওঁলোকে
আমাক আকৌ বহুত কৰিব পৰা অৱস্থাত আছে। আৰু ঠিক তেনেকুৱাকৈ পেহেলগামত নিহতসকলক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেওঁলোকৰ পৰিয়ালবৰ্গক সমবেদনা জনাইছোঁ। আৰু লগতে এই যে বৰ্বৰ হত্যালীলা সংঘটিত কৰিলে সেই সন্ত্ৰাসবাদীসকলক আমি সকীয়াই দিব বিচাৰিছোঁ যে আমি ভাৰতবৰ্ষৰ মানুহসকল সদায় শান্তিপ্ৰিয়। আমি অশান্তিত থাকিবলৈ নিবিচাৰোঁ। যদি তেওঁলোকে আমাক অশান্তিৰ মাজলৈ নিবলৈ বিচাৰে তেতিয়াহ'লে তেখেতসকলৰ যিটো ভৰিৰ তলৰ মাটি সেইখিনি নাইকিয়া হ'ব। আৰু আজিৰ তেওঁলোকৰ এই পাকিস্তানী পতাকা দাহ কাৰ্যসূচীৰ যোগেদি আৰু আমি পাকিস্তান এখন ৰাষ্ট্ৰ, তেওঁলোকৰ পতাকা দাহ কৰিছোঁ। আমি চুবুৰীয়া ৰাষ্ট্ৰক সন্মান কৰিব লাগে, আমাৰ সেই অভিজ্ঞতাখিনি আছে। কিন্তু আমি নিজেই তেওঁলোকৰ পতাকা দাহ কৰিবলগীয়া হোৱা পৰিস্থিতি তেখেতসকলে সৃষ্টি কৰিছে। কাৰণ যিখন ৰাষ্ট্ৰত সন্ত্ৰাসবাদীক জন্ম দিয়ে, যিখন ৰাষ্ট্ৰৰ পৰা সন্ত্ৰাসবাদী ওলায়, বিভিন্ন ৰাষ্ট্ৰত ইঞ্জিনিয়াৰ, ডক্তৰ, বিভিন্ন ডাঙৰ ডাঙৰ মানুহৰ উৎপত্তি হয়, কিন্তু পাকিস্তানৰ পৰা সদায় সন্ত্ৰাসবাদীৰে উৎপত্তি হয়। আৰু সেই পাকিস্তানী সন্ত্ৰাসবাদীয়ে বিশ্বৰ বিভিন্ন দেশত বিভিন্ন ধৰণৰ সন্ত্ৰাস চলাই আহিছে। আৰু সেই সন্ত্ৰাসবাদীক জন্ম দিয়া পাকিস্তান নামৰ দেশখনৰ যিখন পতাকা, তেওঁলোকৰ ইছলাম ধৰ্মৰ নাম লৈ পেলাই তেওঁলোকে যিবিলাক কুকাৰ্য সাধন কৰি আছে, সেইবিলাক বৰ্বৰতাক যাতে ভৱিষ্যতলৈ নহয় তেওঁলোকক সকীয়াই দিয়াৰ কাৰণে আমি হিন্দু ৰাষ্ট্ৰ দাবী সমিতিয়ে আজি তেওঁলোকৰ ৰাষ্ট্ৰীয় পতাকাক অৱমাননা কৰি পদঘাত আৰু দাহন কাৰ্য সমাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।